এইকেইদিন নিউজ চেনেল আৰু সোশ্যাল মিডিয়া গৰম হৈ আছে। আপুনি হাতত থকা মোবাইল ফোনটো অন কৰিবই নোৱাৰি। চুকুৰালি 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 নতুন ব্যৱসায়। চুকুৰালিয়ে গুৱাহাটী মহানগৰীত খুলিছে এখন চাহৰ দোকান। বৰ্তমান সময়ত অসমৰ বিখ্যাত জনপ্ৰিয় ব্যক্তি হৈ পৰিছে চুকুৰালি। গুৱাহাটীত বহুতো দোকান বা ব্যৱসায় প্ৰতিষ্ঠান আছে আৰু এই ব্যৱসায় প্ৰতিষ্ঠানবোৰ জনপ্ৰিয়তাৰ বাবে বহুতো নামী দামী সেলিব্ৰিটি আনি প্ৰচাৰ চলায়। কিন্তু একমাত্ৰ চুকুৰালি যি গুৱাহাটী মহানগৰীত এখন চাহৰ দোকান দিয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক যুৱতী আৰু ৰাইজ আহি চুকুৰালি সেই চাহৰ দোকানখন চাবৰ বাবে ভিৰ কৰিছে। আৰু চুকুৰালিৰ সৈতে এটি সেলফি উঠিবৰ বাবে হেতাৰ ওপৰা লগাইছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে। বিভিন্ন সময়ত বিভিন্ন বিতৰ্কত থকা চুকুৰালি বৰ্তমান এজন গুৱাহাটী মহানগৰীত চাহ ব্যৱসায়ত কোনো সৰুবৰ নাই। আৰু চুকুৰালি টেলেণ্টৰ কথাটো আপোনালোকক ক'বই নালাগে। চুকুৰালি হিন্দী আৰু ইংৰাজীৰ কথাবোৰে অসমবাসী ৰাইজক বহুত আমোদ দিছে। He is the Narendra Modi. He is a politician. I am helping giving the rise to because full মানে flat. কেৱল সেয়াই নহয়, চুকুৰালিৰ বৰ্তমান চৰকাৰৰ বহুতো মন্ত্ৰী বিধায়কৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে। আজি কেইমাহমানৰ আগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ দেৱৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপৰ ভিডিঅ'য়ে সোশ্যাল মিডিয়াত খলকনি লগাইছিল। চুকুৰ স্যাৰ ভালে আছেনে স্যাৰ? নমস্কাৰ। চুকুৰ স্যাৰ মানে ফোন কৰিলো, আমাৰ এই হজাই মিটিং এইটো চাইছে স্যাৰ? হজাই মিটিং চাইছো তো বহুত হয় স্যাৰ, আকৌ মিটিং কৰিছে। তাৰ আমাৰ প্ৰশাসনৰ আমাৰ চিভিল এটা ব্যৱস্থা কৰিব লাগে। যেতিয়া যাবি মই কৰাই দিম। চুকুৰ 11 তাৰিখত পৰিছে স্যাৰ। 11 তাৰিখত হ'ব। আৰু স্যাৰ মানে গুৱাহাটীত বহুত ডাঙৰ অফিচাৰ এটা লগ পাব খুজি আছে, তই এদিন লগ দি দিবি। কাক স্যাৰ? গুৱাহাটীত বহুত এটা ডাঙৰ অফিচাৰ, ইনফ্ৰাষ্ট্ৰাকচাৰ অফিচাৰ, হয়, তোক লগ পাব খুজি আছে। তেনেহ'লে স্যাৰ ফোন কৰিবলৈ দিয়ক। তেনেহ'লে স্যাৰ হ'ব। তই হুজাইততো বহুত মানুহ আছে তোৰ মিটিঙত। হয়, মই আকৌ যাম। সেইটো পাৰমিশ্যন দি দিব। আমাৰ ধুবুৰী এছপি কৈ দিয়ক, এটা চিকিউৰিটি দিয়ক। আমি 11 তাৰিখত যাব লাগে। তোক মই তাতে কৰাই দিম। তোক মই হুজাইত চিকিউৰিটি কৰাই দিম। আৰু টুলগাটৰ ব্যৱস্থাটো কৰি দিয়ক স্যাৰ। টুলগাটত নামানে, আপোনাৰ যিটো আছে ৰহাত নামানে, এইবিলাক মানে কয় চিএমক ফোন কৰে, এনেকুৱা কৈ দিয়ে। অসমৰ টুলগাটৰ মোৰ কথা কবি। ঠিক আছে স্যাৰ, হ'ব। মই আৰু আপুনি আনন্দ মিশ্ৰাক কৈ দিয়ক, চবৰে কবি। কেৱল সেয়াই নহয়, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া অৰ্থাৎ মামাৰ সৈতেও চুকুৰালিৰ এক ভাল সম্পৰ্ক আছে। আপোনালোকে কি ভাবে মই নাজানো, কিন্তু এই যে চুকুৰালিৰ এটা আচৰিত টেলেণ্ট আছে। অসমবাসী ৰাইজে হয়তো পাহৰা নাই, যোৱাৰ লোকসভাৰ নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল এই চুকুৰালিয়ে সেই সময়ৰ ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে। আৰু সেই সময়ত চুকুৰালিয়ে লোকসভাৰ প্ৰতিখন নিৰ্বাচনী সভাতে চিঞৰি চিঞৰি কৈছিল যে এইবাৰ ধুবুৰীৰ লোকসভাৰ সমষ্টিৰ পৰা বদৰুদ্দিন আজমলে তালি টোপোলা বান্ধি গুচি যাব লাগিব। আৰু কথামতে কাম, বদৰুদ্দিন আজমলে ধুবুৰীৰ লোকসভাৰ সমষ্টিৰ পৰা দেশৰ ভিতৰতে আটাইতকৈ বেছি ভোটত পৰাস্ত হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হাতত। বদৰুদ্দিন আজমল পৰাস্ত হৈ ধুবুৰী ত্যাগ কৰিলে সঁচা, কিন্তু চুকুৰালি মনৰ ভিতৰত যেন একোৱা নেদেখা জুয়ে জ্বলি পুৰি মাৰিছে। যদি চামগুৰি এৰি ৰকিবুলে ধুবুৰীত নিৰ্বাচন নেখেলিলেহেঁতেন, তেতিয়া হয়তো চুকুৰালিয়ে সেই ধুবুৰী লোকসভাৰ সাংসদ হ'লহেঁতেন। আৰু বহু জল্পনা কল্পনা, বহু প্ৰতীক্ষাৰ অন্তত চুকুৰালিয়ে যেন পুৰণা শত্ৰুক বদলা লোৱাৰ সুবিধা পাই গ'ল চামগুৰিৰ এই উপ নিৰ্বাচনত। লগতে বিজেপি দলেও চামগুৰিৰ এই উপ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে চুকুৰালিক প্ৰেৰণ কৰিছিল। বিজেপি দলটো হৈছে দেশৰ ভিতৰতে এটা সৰ্ববৃহৎ ৰাজনৈতিক দল আৰু তেখেতসকলে
গম পাইছিল যে চামগুৰি সমষ্টিটো মুছলিম ভোটাৰ আধিপত্য থকা এটা বৃহৎ সমষ্টি আৰু এই সমষ্টিটোত প্ৰচাৰৰ বাবে চুকুৰ আলীয়ে উপযুক্ত হ'ব বুলি তেওঁলোকে গণ্য কৰিছিল আৰু চুকুৰ আলীয়েও সেই পুৰণি সত্ত্বক এশেকা দিবৰ বাবে চামগুৰি উপ নিৰ্বাচনৰ প্ৰচাৰত উঠি পৰি লাগিছিল আৰু আপোনালোকে দেখিবলৈ পাইছিল চামগুৰি উপ নিৰ্বাচনৰ প্ৰচাৰত চুকুৰ আলীৰ ৰোড শ্ব' হওক অথবা জনসভাই হওক চুকুৰ আলীক ওচৰৰ পৰা চাবৰ বাবে বহুতো জনতাৰ ভিৰ দেখা গৈছিল টিভি অথবা মোবাইলত দেখি থকা এই চুকুৰ আলী এপাক ওচৰৰ পৰা চাবৰ বাবে চামগুৰিত ৰাইজৰ বহুত হেতা ওপৰা লাগিছিল আৰু অৱশেষত এই 5 উপ নিৰ্বাচনৰ সমষ্টিৰ ফলাফল ওলাল আৰু এই 5 উপ নিৰ্বাচন সমষ্টিৰ ফলাফলত আটাইতকৈ বেয়াকৈ অতি শোচনীয়ভাৱে পৰাস্ত হ'ল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন চামগুৰি সমষ্টিৰ পৰা বিজেপি দলৰ বাবে এয়া আছিল এক ঐতিহাসিক বিজয় মই ভাবো চামগুৰি সমষ্টিৰ বিজেপি এই ঐতিহাসিক জয়ৰ মূল নায়কে আছিল চুকুৰ আলী আপোনালোকে কি বুলি ভাবে নিশ্চয় এটা কমেন্ট কৰি জনাবলৈ নাপাহৰিব চামগুৰি পৰিয়াল কেণ্ডিডেট ৰাজনীতিক চলিছে এই পৰিয়াল ৰাজনীতি কেণ্ডিডেট এবাৰ ধ্বংস হ'ব এই কথাটো স্পষ্ট গতিকে আমাৰ দীপৰঞ্জন ডাঙৰীয়া গোটেই বেয়া কাম কৰি আহিছে সেইকাৰণে তেওঁলোকে বেয়া পায় মানুহে যদি ভাল কাম কৰিলে হয় ভাল পালে হয় আজি বেয়া কাম কৰাৰ কাৰণে তেওঁলোকে বেয়া মুৰ্দাবাদ দি আছে আৰু সেইটো কাৰণে ৰাইজে এবাৰ আমাক ভাৰতীয় জনতা পাৰ্টি আঁকোৱাই লৈছে গতিকে এবাৰ আমাক জিকিব চামগুৰি আশাবাদী আমাৰ 5টা আছে উপ নিৰ্বাচনত 5টাই আমি জিকি আহিম অৱশেষত যেন চামগুৰি সমষ্টিৰ পৰা বংশবাদৰ ৰাজনীতিৰ জমনিকা পৰিল আৰু অৱশেষত যেন চুকুৰ আলীৰ সেই প্ৰতিজ্ঞা পূৰণ হ'ল নিৰ্বাচন গ'ল ফলাফল ওলাল আৰু বিজয়ী বিধায়কসকলে দিছপুৰ আসন দখল কৰিল আৰু আনহাতে চুকুৰ আলীয়ে যেন গুৱাহাটী মহানগৰীত নতুনকৈ চাহৰ ব্যৱসায় আৰম্ভ কৰিল গতিকে মই এই ভিডিঅ'টিৰ জৰিয়তে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত মামাক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যেন চুকুৰ আলী এই চাহৰ দোকানখন গুৱাহাটীৰ মহানগৰীত কোনো এটা নিৰ্দিষ্ট স্থানত স্থায়ীভাৱে বহুৱাই তেওঁৰ চাহৰ দোকানখন দিয়াত সফল কৰে যেন